উদালগুৰি ঘটনাক লৈ সদৌ ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ প্ৰতিক্ৰিয়া উদালগুৰি দুই শিশু হত্যাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উৎপল শৰ্মাই কয় যে অসম গৃহ বিভাগত এতিয়া অস্তিত্ব নোহোৱা হৈছে অপৰাধীয়ে ভয় নকৰা হৈছে এই মুহূৰ্তত লৈ আহিছে এক ডাঙৰ খবৰ অসমৰ আইন শৃংখলা কোন দিশে গৈছে উদালগুৰি ঘটনাটোৱে শিহৰিত কৰি তুলিছে অসমৰ গৃহ বিভাগৰ অস্তিত্ব নোহোৱা হৈছে অপৰাধী আৰক্ষীলৈ ভয় নকৰা হৈছে চৰকাৰে ৰাইজ আশ্বস্ত হ'ব পৰা পদক্ষেপ লওক অন্যথা ৰাইজ ধৈৰ্যচ্যুত হোৱাটো স্বাভাৱিক উদালগুৰিত শিশুৰ মৃত্যুৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ আছুৰ সভাপতি উৎপল শৰ্মাৰ সামাজিক মাধ্যম যোগে প্ৰতিক্ৰিয়া উৎপল শৰ্মাৰ টংলাৰ নিৰ্বাসী মহেন্দ্ৰ শৰ্মা গীতা শৰ্মা দুই কণমানি পুত্ৰ কালি বিদ্যালয়লৈ যোৱাৰ পথত নিৰুদ্দেশ হৈছিল আজি ৰাতিপুৱা দুইৰে মৃতদেহ উদ্ধাৰ হৈছে অতি নিৰ্মমভাৱে ডিঙি কাটি হত্যা কৰা হৈছে দুইটি কণমানিক এই ঘটনা এতিয়া জোকাৰিছে ৰাজ্য এই পুনৰ জনাইছে অসমৰ আইন শৃংখলা কোন দিশে গৈছে উদালগুৰি ঘটনাটোৱে শিহৰিত কৰি তুলিছে অসমত গৃহ বিভাগৰ অস্তিত্ব নোহোৱা হৈছে অপৰাধী আৰক্ষীলৈ ভয় নকৰা হৈছে চৰকাৰে ৰাইজ আশ্বস্ত হ'ব পৰা পদক্ষেপ লওক অন্যথা ৰাইজ ধৈৰ্যচ্যুত হোৱাটো স্বাভাৱিক উদালগুৰিত শিশুৰ মৃত্যুৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ আছুৰ সভাপতি উৎপল শৰ্মাৰ সামাজিক মাধ্যম যোগে প্ৰতিক্ৰিয়া উৎপল শৰ্মাৰ টংলা নিৰ্বাসী মহেন্দ্ৰ শৰ্মা গীতা শৰ্মা দুই কণমানি পুত্ৰ কালি বিদ্যালয়লৈ যোৱাৰ পথত নিৰুদ্দেশ হৈছিল আজি ৰাতিপুৱা দুইৰে মৃতদেহ উদ্ধাৰ হৈছে অতি নিৰ্মমভাৱে ডিঙি কাটি হত্যা কৰা হৈছে দুইটি কণমানিক এই ঘটনা এতিয়া জোকাৰিছে ৰাজ্য